প্ৰিয় অনুৰাগীসকল, যিহেতু RRB NTPC এক্সামবোৰ 28 তাৰিখৰ পৰা আৰম্ভ হৈছে, সেইবাবে এই এক্সামত অহা কিছুমান কুৱেশ্যন আপোনালোকলৈ লৈ আহিছোঁ, যাতে আপোনালোকে নেক্সট তাৰিখসমূহত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে তাৰ অনুমান কৰিব পাৰে। যিহেতু জানুৱাৰী ফেব্ৰুৱাৰী পৰ্যন্ত এই এক্সামটো হৈ থাকিব আৰু এই সকলো পৰীক্ষাৰ কুৱেশ্যনসমূহ মোৰ এই চেনেলটোত আপোনালোকে পাই যাব। সেইবাবে আজি এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আহকচোন আমি কেনেকুৱা ধৰণৰ 28 তাৰিখে কুৱেশ্যন আহিছিলে সেইটো আমি চাওঁ। প্ৰথম প্ৰশ্নটো এনেধৰণৰ আহিছিলে, ষ্টাডি অফ হাৰ্ট ইজ কল্ড, তাৰ উত্তৰটো হৈছে কাৰ্ডিঅ'লজি। এনেকুৱা ধৰণৰ বিভিন্ন কুৱেশ্যন আপোনালোকে চাব পাৰে এক্সামটোৰ বাবে, যেনে ষ্টাডি অফ বাৰ্ডছ, ষ্টাডি অফ ইনছেক্টছ, ষ্টাডি অফ কইনছ এটচেট্ৰা। তাৰপিছত কুৱেশ্যনটো আহিছিলে ব্ৰেইন অফ কম্পিউটাৰ ইজ কল্ড, তাৰ শুদ্ধ উত্তৰটো হ'ব CPU, চেণ্ট্ৰেল প্ৰচেছিং ইউনিট। এনেকুৱা ধৰণৰ কিছুমান আপোনালোকে কম্পিউটাৰৰ পৰাও চাই ল'ব কুৱেশ্যন। তো নেক্সট বিভিন্ন ধৰণৰ ফুল ফৰ্ম আপোনালোকে চাই ল'ব। URL ফুল ফৰ্মটো আহিছিলে এক্সামটোত আছে 28 তাৰিখে, তাৰ শুদ্ধ উত্তৰটো হৈছে ইউনিফৰ্ম ৰিচ'ৰ্চ লোকেটৰ। এনেকুৱা ধৰণৰ বেলেগ বেলেগ যি ফুল ফৰ্মবোৰ আছে কম্পিউটাৰ ছেকশ্যনৰ, সেইবোৰ আপোনালোকে চাই যাব। তাৰপিছত DRDOৰ চেয়াৰমেন কোন আছিলে সেইটো আহিছিলে, তাৰ উত্তৰটো হ'ব সতীশ ৰেড্ডি। তো আপোনালোকে আৰু এটা কথা জানি লওক যে DRDOৰ ফুল ফৰ্ম হৈছে ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন অফ ইণ্ডিয়া, আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে নিউ দিল্লীত। নেক্সট ষ্টাডি অফ বাৰ্ডছ ইজ কল্ড অৰ্নিথলজি। তাৰপিছত কেপিটেল অফ ডেনমাৰ্ক কি আহিছিলে, এনচাৰটো হ'ব কোপেনহেগন। আপোনালোকে বিভিন্ন ধৰণৰ দেশৰ ৰাজধানীসমূহো চাই ল'ব। তো নেক্সট হোৱাট ইজ দ্য মেক্সিমাম ষ্ট্ৰেংথ অফ লোকসভা, এই কুৱেশ্যনটো আহিছিলে, যিটো এনচাৰ হ'ব 552। আপোনালোকে ৰাজ্যসভাৰ ষ্ট্ৰেংথ চাই ল'ব, যিটো হয় 250, আৰু প্ৰেচিডেণ্টে লোকসভা আৰু ৰাজ্যসভালৈ কিমান মেম্বাৰ নমিনেট কৰে সেই কুৱেশ্যনখিনিও আপোনালোকে চাই ল'ব। তো নেক্সট কুৱেশ্যন, হু ইজ দ্য প্ৰেজেণ্ট গভৰ্ণৰ অফ বিহাৰ, শুদ্ধ উত্তৰটো হৈছে ফাগু চৌহান। তো নেক্সট ভাৰতবৰ্ষৰ সকলোতকৈ য়ংগেষ্ট প্ৰেচিডেণ্টজনৰ নাম আহিছিলে, সেইজন হৈছে নীলম সঞ্জীৱ ৰেড্ডি। তাৰপিছত ইণ্টাৰনেশ্যনেল উমেন ডে কেতিয়া চেলিব্ৰেট কৰা হয় সেইটো আহিছিলে, সেইটো এনচাৰটো হ'ব 8 মাৰ্চ। এনেকুৱা ধৰণৰ বিভিন্ন কোন তাৰিখে কি কি চেলিব্ৰেশ্যন কৰা হয় সেইবোৰ আপোনালোকে চাই যাব পাৰে, কাৰণ 28 তাৰিখে এনেকুৱা ধৰণৰ কুৱেশ্যন অহা দেখিবলৈ পোৱা গৈছিলে। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে বিগেষ্ট আইচলেণ্ড অফ ৱৰ্ল্ড, তাৰ শুদ্ধ উত্তৰটো হৈছে গ্ৰীণলেণ্ড। তাৰপিছত জাপানৰ কাৰেঞ্চি কি আহিছিলে, এনচাৰটো হৈছে য়েন। আৰু এটা কথা আপোনালোকে জানি লওক যে জাপানৰ কেপিটেল হৈছে টকিঅ'। এনেকুৱা ধৰণৰ কাৰেঞ্চিবোৰ আপোনালোকে চাই ল'ব। তো সকলোতকৈ মষ্ট কমন কুৱেশ্যন যি মেক্সিমাম এক্সামত অহা দেখিবলৈ পোৱা যায়, সেইটো হৈছে হু ইজ দ্য প্ৰেজেণ্ট চিফ জাষ্টিছ অফ ইণ্ডিয়া, তাৰ উত্তৰটো হৈছে জাষ্টিছ শৰদ অৰবিন্দ ববডে। তাৰপিছত বিভিন্ন ৰাজ্যৰ চিফ মিনিষ্টাৰৰ নাম আহিছে, যেনে হিমাচল প্ৰদেশৰ চিফ মিনিষ্টাৰ কোন, তাৰ নামটো আহিছিলে, তাৰ এনচাৰটো হ'ব জয়ৰাম ঠাকুৰ। তো নেক্সট কুৱেশ্যনটো আহিছিলে হু হোষ্টেড G20 ছামিট ইন 2020, চৌদি আৰবে G20 ছামিট অৰ্গেনাইজ কৰিছিলে। তাৰপিছত জালিয়াৱালা বাগ ঘটনাটো কেতিয়া হৈছিলে, সেইটো এটা হিষ্ট্ৰীৰ পৰা কুৱেশ্যন আহিছিলে, তাৰ এনচাৰটো হ'ব 13 এপ্ৰিল 1990, আৰু এই ঘটনাটো সংঘটিত হয় পাঞ্জাৱৰ অমৃতসৰত। তাৰপিছত মন্দিৰবোৰৰ বিষয়ে আহিছিলে, এটা মন্দিৰৰ বিষয়ে আহিছিলে যিটো কেৰেলাত আছিলে, সেইটো হৈছে হুৱেৰ ইজ সবৰিমালা টেম্পল লোকেটেড, তাৰ এনচাৰটো হ'ব সবৰিমালা টেম্পল কেৰেলাত অৱস্থিত। তাৰপিছত নেক্সট কুৱেশ্যনটো আহিছিলে হু ইজ দ্য বেষ্ট ফিল্ম ইন ফিল্মফেয়াৰ এৱাৰ্ডছ 2020, তাৰ শুদ্ধ উত্তৰটো হৈছে গালি বয়। তাৰপিছত 2020 বৰ্ষৰ বিভিন্ন এৱাৰ্ডছবোৰ আপোনালোকে চাই যাব, যেনে যি ফিল্মফেয়াৰ এৱাৰ্ড আছে বা নেশ্যনেল এৱাৰ্ড কি কি আছিলে, সেই গোটেই এৱাৰ্ডছবোৰ আপোনালোকে চাই যাব, বা জ্ঞানপীঠ এৱাৰ্ড এনেকুৱা ধৰণৰ নবেল প্ৰাইজ এইবোৰ চাই যাব আপোনালোকে। আৰু কোনটো এৱাৰ্ড কেতিয়া দিয়া হৈছিলে, কোনটো ফিল্ডত দিয়া হৈছিলে সেইটো আপোনালোকে চাই যাব। যেনে নেক্সট কুৱেশ্যনটো তেনেকুৱা ধৰণৰ আহিছিলে ফাৰ্ষ্ট শ্বিফ্টটোত, সেইটো হৈছিলে গ্ৰেমি এৱাৰ্ডছ আৰ গিভেন ফৰ এচিভমেণ্ট ইন হুইচ ফিল্ড, তাৰ শুদ্ধ উত্তৰটো হৈছে মিউজিকৰ ক্ষেত্ৰত এই এৱাৰ্ডছটো দিয়া হয়, গ্ৰেমি এৱাৰ্ডছ। তাৰপিছত মধ্যপ্ৰদেশৰ ৰাজ্যপালৰ নাম আহিছিলে, তাৰ শুদ্ধ উত্তৰটো হ'ব আনন্দীবেন পেটেল। চ' গভৰ্ণৰসকলৰ নামো আপোনালোকে চাই যাব। তাৰপিছত নেক্সট কুৱেশ্যনটো মই আপোনালোকলৈ লৈ আহিছোঁ, সেইটো হৈছে মাইক্ৰ'ছফ্টৰ চিঅ'ৰ বিষয়ে আহিছিলে, সেইটো হু ইজ দ্য চিঅ' অফ মাইক্ৰ'ছফ্ট, তাৰ এনচাৰটো হ'ব আমি সকলোৱে জানো যে সত্য নাডেলা। সত্য নাডেলা মাইক্ৰ'ছফ্টৰ চিফ এক্সিকিউটিভ অফিচাৰ আছিলে, যি এজন ইণ্ডিয়ান আমেৰিকান বিজনেছ এক্সিকিউটিভ হয়। তো আপোনালোকে 2020 বৰ্ষৰ নবেল প্ৰাইজসমূহৰ বিষয়ে চাই যাব,
সাহিত্য নোবেল বঁটা, তাৰপিছত পিচ নোবেল বঁটা, মেডিচিনত কোনে পাইছিলে, ফিজিক্সত কোনে পাইছিলে, ইকনমিক্সত কোনে পাইছিলে, কেমেষ্ট্ৰিত কোনে পাইছিলে, এই সকলোখিনি আপোনালোকে চাই যাব। তাৰে এটা কুৱেশ্যন আহিছিলে, সেইটো হৈছে ইকনমিক্সত 2020 বৰ্ষত কোনে নোবেল প্ৰাইজ পাইছিলে, সেই কুৱেশ্যনটো আহিছিলে। তাৰ উত্তৰটো হ'ব পল মিলগ্ৰাম আৰু ৰবাৰ্ট উইলছনে যুটীয়াভাৱে এই সন্মানটো লাভ কৰিছিলে। তাৰপিছত আপোনালোকে মোৰ এই চেনেলটোত আপোনালোকে বিভিন্ন ধৰণৰ তেনেকুৱা ধৰণৰ কুৱেশ্যন পাই যাব। ডে বাই ডে যি আপোনালোকৰ 28 তাৰিখৰ পৰা নন ষ্টপ অনুষ্ঠিত হৈ আছে এক্সামটো, সেই এক্সামটোৰ গোটেই কুৱেশ্যনখিনি, ৰিজনিং, মেথছ, জিকে সকলোখিনি আপোনালোকে মোৰ চেনেলটোত আপোনালোকে পাই যাব। সেইবাবে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব, আৰু মই আপোনালোকক ডেইলি আপডেট দি থাকিম কি এক্সামত কি কুৱেশ্যন আহিছিলে সেনেকুৱা ধৰণৰ। তাৰপৰা নেক্সট কুৱেশ্যনটো আহিছিলে 55 জ্ঞানপীঠ এৱাৰ্ড কাক দিয়া হৈছিলে। 55 জ্ঞানপীঠ এৱাৰ্ডছ গিভেনটো, তাৰ শুদ্ধ উত্তৰটো হ'ব অমিতাভ ঘোষ। তো এনেকুৱা ধৰণৰ বিভিন্ন আপোনালোকে এৱাৰ্ডছটো মই যিহেতু ক'লোৱে, আপোনালোকে সেইখিনি চাই যাব। তাৰপৰা নেক্সট কুৱেশ্যনটো হৈছে CEO অফ নকিয়া, তাৰ শুদ্ধ এনচাৰটো হৈছে পেক্কা লেণ্ডমাৰ্ক। চ' আপোনালোকে CEOৰ বিভিন্ন ধৰণৰ কুৱেশ্যন আহিছে, আপোনালোকে সেইখিনিও আপোনালোকে এফালৰ পৰা বিভিন্ন কোম্পানীবোৰৰ CEO কোন হয় সেই গোটেইখিনি আপোনালোকে নোট কৰি যাব, আৰু গোটেইখিনি আপোনালোকে মনত ৰাখি যাব। তো নেক্সট এটা আকৌ হিষ্ট্ৰী কুৱেশ্যন আহিছিলে, সেইটো হৈছে বেটেল অফ প্লাছী কেতিয়া অনুষ্ঠিত হৈছিলে, তাৰ শুদ্ধ উত্তৰটো হ'ব 1997 চনত। আৰু এই বেটেল অফ প্লাছী ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী, যাৰ লিডাৰ আছিলে ৰবাৰ্ট ক্লিভ, আৰু নবাব অফ বেংগল, যাৰ নাম আছিলে চিৰাজদৌল্লা, তেওঁলোকৰ মাজত এই বেটেল অফ প্লাছীটো অনুষ্ঠিত হৈছিলে। তাৰপিছত নেক্সট কুৱেশ্যনটো হু ৱন দ্য 2020 ফ্ৰেঞ্চ অ'পেন মেন্স ছিংগলছ, তাৰ শুদ্ধ উত্তৰটো হ'ব ৰাফেল নাডাল। এনেকৈ আপোনালোকে বিভিন্ন ধৰণৰ স্পৰ্টছৰ এৱাৰ্ডছবোৰ চাই যাব, মানে IPLৰ বিষয়েও চাব পাৰে, কোনে IPL জিকিছিলে, বা বেলেগ ধৰণৰ ফুটবলৰ ওপৰত আপোনালোকে চাই যাব, ক্ৰিকেটৰ ওপৰত লেটেষ্ট যি কাৰেণ্ট এফেয়াৰ্ছ আছে সেইবোৰ আপোনালোকে চাই যাব পাৰে। তো নেক্সট কুৱেশ্যনটো হুৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ বাৰ্ক। বাৰ্কৰ হেডকোৱাৰ্টাৰ ক'ত আছে সেই কুৱেশ্যনটো আহিছিলে। বাৰ্কৰ ফুল ফৰ্মটো হৈছে ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰ, য'ৰ হেডকোৱাৰ্টাৰ হৈছে মুম্বাই টম্বেত আছে। চ' এনেকুৱা ধৰণৰবোৰ আপোনালোকে চাই যাব। তাৰপিছত এটা ছায়েন্সৰ ওপৰত কুৱেশ্যন আহিছিলে, সেইটো হৈছে ভিটামিন ডি ডেফিচিয়েঞ্চিত হোৱা বেমাৰটোৰ নাম কি, সেইটো আহিছিলে। সেইটো হৈছে ভিটামিন ডি ডেফিচিয়েঞ্চিত ৰিকেট হয়। এনেকুৱা ধৰণৰ আপোনালোকে চাব, যেনেকৈ ভিটামিন চি ডেফিচিয়েঞ্চিত কি বেমাৰ হয়, সেইটো হৈছে স্কাৰভি। তেনেকৈ ভিটামিন বি ডেফিচিয়েঞ্চিত কি বেমাৰ হয়, সেইটো হৈছে বেৰি, বা তেনেকৈ ভিটামিন B12 দ্বাৰা কি ডেফিচিয়েঞ্চি, ভিটামিন B12 ডেফিচিয়েঞ্চি হ'লে কি বেমাৰ হয়, সেইটো হৈছে এনিমিয়া। আদি ধৰণৰ বিভিন্ন ধৰণৰ আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে চাই যাব, যিহেতু অলৰেডি 28 তাৰিখে ফাৰ্ষ্ট শ্বিফ্টত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে। চ' তাৰপিছত আৰু এটা কুৱেশ্যন আহিছে এণ্টম'লজি ৰিলেটেড টু, তো এইটো মই অলৰেডি আপোনালোকক কৈ থৈছিলোঁ যে এনেকুৱা ধৰণৰ ষ্টাডিবোৰ আপোনালোকে চাই ল'ব। ইয়াৰ এনচাৰটো হৈছে ষ্টাডি অফ ইনচেক্টছক কোৱা হয় এণ্টম'লজি। চ' সেনেকৈ OMR ফুল ফৰ্ম আহিছিলে, যিটো হৈছে অপটিকেল মাৰ্ক ৰিডাৰ, যিটো আপোনালোকৰ কম্পিউটাৰ ছেকশ্যনৰ ওপৰত আহিছিলে। চ' এনেকুৱা ধৰণৰ কম্পিউটাৰ ছেকশ্যনৰ যিকোনো সৰু নলেজ বা সৰু আপোনালোকৰ ফুল ফৰ্মবোৰ আপোনালোকে চাই যাব। চ' ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। আপোনালোকে এনেকুৱা ধৰণৰ কাইলৈ বা পৰহিলৈ যি এক্সাম অনুষ্ঠিত হ'ব, সেই গোটেইখিনি মই চেনেলটোৰ জৰিয়তে আপোনালোকক আপডেট দি থাকিম।